students? Morning, ma'am. ভাল তোমালোকৰ? Ma'am, bhal. আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজি হৈছে 24th July 2021। ক্লাছ হৈছে সেকেন্ড সেমিস্টার মেজর স্টুডেন্টস। টাইম হৈছে 11 to 12 PM আৰু আজিৰ আমাৰ টপিক হৈছে ইনষ্টিংক্ট এণ্ড ইমোশন। আমি ইনষ্টিংক্ট ডিসকাস কৰিছিলো, আজি ইনষ্টিংক্টৰ লগত আমি ইমোশনো ডিসকাস কৰিম। তো স্টুডেন্ট লাস্ট ক্লাছত আমি গম পাইছিলো যে ইনষ্টিংক্ট হৈছে ভিতৰৰ পৰা আহা কেইটামান টেন্ডেন্সি, ইননেট ইনবৰ্ন টেন্ডেন্সি, ভিতৰৰ পৰা আহা কেইটামান টেন্ডেন্সি, যে টেন্ডেন্সি আমাক বহিৰ্প্ৰকাশ কৰিবলৈ সহায় কৰে। ভিতৰৰ পৰা আহা কেইটামান টেন্ডেন্সি, যে টেন্ডেন্সিয়ে আমাক যিকোনো কামৰ বহিৰ্প্ৰকাশ কৰিবলৈ সহায় কৰে। That is known as instinct. That is known as instinct. Student, মই নতুনকে এছামিজ টাইপ কৰিবলৈ শিকিছো। তোমালোকক আজি এছামিজত টাইপ কৰি দিছিলো, তোমাৰ কেনেকুৱা লাগিলে? তোমালোকে মোৰ এছামিজ টাইপ মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েন্স। আৰু এই যে মই এছামিজ টাইপ কৰিলো, মই ডাউনলোড কৰিলো, এটা এপ ডাউনলোড কৰিলো, ডাউনলোড কৰি লাহে লাহে শুদ্ধ অসমীয়া লিখিবলৈ চেষ্টা কৰিলো। এই যে শুদ্ধ অসমীয়া লিখাৰ পাছত মোৰ যে এটা হ্যাপিনেস হ'ল, এইটো যে মোৰ ভাল লাগিলে, আৰু এই হ্যাপিনেসৰ যে বহিৰ্প্ৰকাশ হ'ল তাক আবেগ বুলি কয়। That is known as emotion. When you relax your instinct, যেতিয়া ইনষ্টিংক্টক আমি ৰিলেক্স কৰি লওঁ, আৰাম কৰি লওঁ, আৰু তাৰ পিছত যেটো শান্তিৰ ভাৱ আমাৰ প্ৰকাশ পায় তাক আবেগ বুলি কয়। Instincts are outer expressions of emotions. ইমোশন যেতিয়া বাহিৰত ওলাই আহে তেতিয়া হেতু ইমোশন হৈ যায়। ইনষ্টিংক্ট যেতিয়া বাহিৰত ওলাই আহে হেতু তেতিয়া ইমোশন হৈ যায়। ফিয়াৰ, এংগাৰ, জয়, জেলাসি, এই কেইটা হ'ল আমাৰ ইমোশন। আৰু এই ফিয়াৰ বাহিৰত কেতিয়া আহে? যেতিয়া মনত ভয় লাগে, ভয়টো হ'ল ইনষ্টিংক্ট। এংগাৰ, খং বাহিৰত কেতিয়া আহে? যেতিয়া ভিতৰত এটা উত্তেজনা হয়, সেই উত্তেজনাটো ইনষ্টিংক্ট। জয়, এই যে কালি মোৰ এছএমএছটো লিখি ভাল লাগিলে, এই ভাল লগাটো বাহিৰত ওলাই অহাটো হাঁহি, হাঁহিটো হ'ল ইমোশন। কিন্তু বাহিৰত কাৰ কাৰণে ওলাই আহিলে? এই ভিতৰত এটা ভাল লগা ভাৱ। তাৰ মানে প্ৰতিটো ইনষ্টিংক্টৰ কাৰণে এটা এটা ইমোশন আছে। ইনষ্টিংক্ট যেতিয়া বাহিৰত ওলাই আহে, আহা শিখামণি, ইনষ্টিংক্ট যেতিয়া বাহিৰত ওলাই আহে তেতিয়া হৈ যায় ইমোশন। মানুহৰ জীৱনত প্ৰথম আহে ইনষ্টিংক্ট, তাৰ পাছত আহে ইমোশন। আগে ভিতৰৰ পৰা এটা টেন্ডেন্সি আহে, সেই টেন্ডেন্সিৰ ওপৰত ভিত্তি কৰি মানুহ যে আচৰণ কৰে, that আচৰণ is known as আবেগ। আবেগ হ'ল বা ইমোশন হ'ল those expressions. Emotions are those expressions which an individual express out of his instinctive reactions. নিজৰ instinctive reactionৰ ওপৰত ভিত্তি কৰি এটা মানুহ যেতিয়া express, that expressions are known as his emotions. এতিয়া মই কেইটামান অনলাইন আৰ্টিকেল তোমালোকৰ লগত ডিসকাস কৰিব বিচাৰিছো ৰিলেটেড টু ইমোশন। তাৰ ওপৰত মই তোমালোকক কেইটামান কোৱেশ্চনো কৰিম, যেটো তুমি এনসাৰ দিবা। So let us have a look on instinct and emotion. এই দুটাৰ মাজত সম্পৰ্ক কি আছে? Instincts and emotions are interconnected with each other. এটাৰ হলনি আৰু এটা নহয়। যেতিয়ালৈকে ভিতৰৰ পৰা টেন্ডেন্সি নাহিব তেতিয়ালৈকে তুমি ৰিয়েক্ট নকৰিবা। এতিয়া মই কি অকলে অকলে হাঁহিম নেকি? কেতিয়া এইটো হ'ব নেকি যে মই অকলে অকলে হাঁহিছো, কোনো কাৰণ নাই? এইটোতো কেতিয়া নহয়। হাঁহিবলৈ হলে এটা কাৰণ হ'ব লাগিব, খং কৰাৰ এটা কাৰণ হ'ব লাগিব, যুদ্ধ কৰাৰ এটা কাৰণ হ'ব লাগিব। সেই কাৰণটো হ'ল ইনষ্টিংক্ট। Instincts are those causes, those reactions, those tendencies
ইননেট টেন্ডেন্সি যেটো ভিতৰত থাকে আৰু সেই টেন্ডেন্সিবিলাক আমাক প্ৰভাৱিত কৰে, আমাক পুশ কৰে বিহেভ কৰিবলৈ। সেই বিহেভ যে আমি কৰোঁ, সেই বিহেভিয়াৰটো হ'ল ইমোশ্যন। ইমোশ্যন বাহিৰৰ পৰা দেখি পাওঁ, কিন্তু ইমোশ্যনে কোনে চলাইছে সেই ইনষ্টিংক্টক আমি দেখি নাপাওঁ। ইনষ্টিংক্ট ভিতৰত থাকে। ইমোশ্যন হ'ল সেই গাড়ীটো, যে গাড়ীটো আমি চলাই যাওঁ, আৰু ইনষ্টিংক্ট হ'ল তাৰ পেট্ৰল, যে পেট্ৰলৰ কাৰণে গাড়ীটো চলে। আমাৰ ভিতৰত থকা ইনষ্টিংক্টিভ টেন্ডেন্সিৰ কাৰণেহে আমাৰ ইমোশ্যন চলে, পেট্ৰলৰ কাৰণেহে গাড়ী চলে। তো গাড়ী চলাৰ কাৰণ হ'ল পেট্ৰল। আমার ইমোশনাল বিহেভিয়ার এক্সপ্রেস করার কারণ হল আমার প্রবৃত্তি। দিস ইজ দ্য মেজর কানেকশন অফ ইনস্টিংক্ট এন্ড ইমোশন। উইদাউট ইনস্টিংক্ট ইমোশনাল রিয়াকশনস আর নট পসিবল। ইনস্টিংক্ট নোহোৱাকে, ভিতৰৰ পৰা সেই টেন্ডেন্সি নোহোৱাকে আবেগিক আচৰণ পসিবল নহয়। ইনস্টিংক্টস, without instincts, no individual can express his emotional reactions. This is the major relation between instinct and emotion. Instincts are the tendencies through which, by applying which, an individual expresses his emotion. এই কথাটা আমি বলবো। এতিয়া আহা ঋষিৰাজ আহা। তো এতিয়া আমি আৰু অকমান ইমোশন সম্পৰ্কে জানি লম যে ইমোশন কি। এক মিনিট, মই এটা আৰ্টিকেল অন কৰিছো এতিয়া। তো আমি কি বুজি পালো অনন্যা? What is the major connection between instinct and emotion? Yes, ma'am. Instincts are those innate tendencies which push us to behave or express our feelings, which we can call emotion. Okay. Without instinct, our emotional behavior cannot be expressed. Yes. Without instinct, emotional behavior cannot be expressed. ইনষ্টিংক্ট নহলে ইমোশনাল বিহেভিয়ার আমি এক্সপ্রেস কৰিব নোৱাৰো। নাও স্টুডেন্ট, এতিয়া কথা হল আমার ইনষ্টিংক্ট কি কি আছে। আমার যে ইননেট ইনবর্ন টেন্ডেন্সি আছে, আমার মনৰ ভিতৰত চলি থকা যে গুপ্ত লুকাই থকা যে হিডেন টেন্ডেন্সি আছে, সেই টেন্ডেন্সিবোৰ কেইটা? সেই টেন্ডেন্সিবিলাক হ'ল 14। There are 14 types of instinctive reactions. There are 14 types of instinct. Hetu kune dise? William McDougall. This is 1 mark question. Remember that. There are total 14 type of instinct, and those instincts were given by William McDougall. Hey, instinct bur ki soa. Amar ki 14টা innate tendency ase. Prothom innate tendency hol Raba, এই আর্টিকেলটি খুল খাইছে এতিয়া। So I am using an online article to discuss principal instincts with students. It is an article taken from a website known as LiveBlog, and this article is shared by S. Gautam. So what are the instincts? আমি চাই লওঁ। আমাৰ প্ৰথম টাইপ হল escape. Escape মানে পলাই যোৱা। এইটো আমাৰ এটা ইনষ্টিংক্ট আছে, পলাই যোৱা। আমি যিকোনো বিপদজনক অৱস্থাৰ পৰা পলাই যাব বিচাৰো। সাপ এটা দেখিলে জাপ মাৰি দিওঁ, অটোমেটিক জাপ মাৰি দিওঁ, ক'ব নালাগে। আমি এটা ডেঞ্জারাস কিবা এটা বস্তু আমাৰ ফালে দৌৰি আহিছে, তেতিয়া লগে লগে আমি সাইড কাটি দিওঁ। গাড়ী এটা আহি থাকিলে আমি সাইড কাটি দিওঁ। সেইটো এক ধৰণৰ এস্কেপ। আৰু এটা এস্কেপ হ'ল আমি মানসিকভাৱে এস্কেপ কৰোঁ। যদি আমি কোনো এটা মোবাইল নাম্বাৰৰ পৰা কোনো থ্ৰেটনিং পাওঁ, কোনো এটা কথা শুনিবলৈ পাওঁ, তেতিয়া আমি লগে লগে সেই মোবাইল নাম্বাৰটো ব্লক কৰি দিওঁ। বা কোনো এটা গ্ৰুপত, হোৱাটছআপ গ্ৰুপত যদি কোনো আপত্তিজনক কথা শুনো, আমি লগে লগে তাৰ পৰা লেফ্ট লৈ লওঁ, সেই গ্ৰুপটোৰ পৰা আমি এক্সিট লৈ লওঁ। সেইটো হ'ল এস্কেপ, পলাই যোৱা। যিকোনো ধৰণৰ বিপদজনক সিচুৱেশ্যনৰ পৰা হাত সাৰি থকাটো এক ধৰণৰ ইনষ্টিংক্টিভ টেন্ডেন্সি আমাৰ থাকে। এইটো কেনেকৈ থাকে ষ্টুডেণ্ট?
এই টেন্ডেন্সি হল a tendency to run in fear in order to save one's life is called instinct of escape. It is the tendency to run in fear. আমার ভয়ৰ কোবত যেতিয়া আমি যিকোনো সিচুৱেশ্যনৰ পৰা ৰান কৰোঁ, দৌৰি যাওঁ, নিজকে সেভ কৰিব কাৰণে যিকোনো এটা সিচুৱেশ্যনৰ পৰা নিজকে আঁতৰাই আনো, অকমান ডেঞ্জাৰাছ সিচুৱেশ্যনৰ পৰা নিজকে আঁতৰাই আনো, সেই টেন্ডেন্সিটো হ'ল এস্কেপ, ইনষ্টিংক্ট অফ এস্কেপ। সেকেন্ড ইনষ্টিংক্ট হ'ল কমবেট। প্রথম ইনষ্টিংক্ট হ'ল আঁতৰি যোৱা, সেকেন্ড ইনষ্টিংক্ট হ'ল জঁপিয়াই যোৱা। কমবেট মানে কাজিয়া কৰা, এইটো একেবাৰে অপোজিট। আগৰটোত আমি পলাই যাওঁ, দ্বিতীয়টোত আমি বেছিকে সোমাই যাওঁ। কমবেট ইনষ্টিংক্ট, কমবেট মানে কাজিয়া কৰা। It is an impulsive tendency that we have. এতিয়া আমি চাই লওঁ what is combat instinct. It is the tendency to fight. Tendency to fight, কাজিয়া কৰা। যেতিয়া আমি এই ধৰণৰ টেন্ডেন্সি ডেভেলপ কৰোঁ ফাইট কৰাৰ, তেতিয়া আমাৰ যেটো ফিলিং হয় তাক কোৱা হয় ইনষ্টিংক্ট অফ কমবেট। আৰু সেই কমবেট যেতিয়া আমি বাহিৰত এক্সপ্ৰেছ কৰি দিওঁ তাক কোৱা হয় ইমোশন অফ এংগাৰ। কমবেট আমার ভিতরত থাকে, কাজিয়া আমার ভিতরত থাকে, আমি মুখে মুখে যেতিয়া কাজিয়া কৰোঁ, হাত কপাই কপাই যেতিয়া কাজিয়া কৰোঁ, এই যে আমার এক্সপ্ৰেশন, সেই এক্সপ্ৰেশনটো যেতিয়া ওলাই আহে সেইটো হৈ যায় আমাৰ এংগাৰ। প্ৰতিটো ইনষ্টিংক্টৰ লগত এটা এটা এংগাৰ জড়িত হৈ আছে। ইনষ্টিংক্ট অফ এস্কেপৰ লগত আছে ফিয়াৰ, পলাই যোৱা হ'ল ইনষ্টিংক্ট। বাহিৰত যেটো আমাৰ মুখখন ঘামি যোৱা, মুখখন কলা পৰি যোৱা, সেইটো হ'ল আমাৰ ইমোশন ফিয়াৰ। কমবেট হ'ল যুদ্ধ, বাহিৰত এংগাৰ প্ৰকাশ কৰাটো হ'ল আমাৰ এংগাৰ ইমোশন। তেনেকে প্ৰতিটো ইনষ্টিংক্ট তাৰ লগত এটা এটা ইমোশন জড়িত হৈ আছে। তো সেকেন্ড ইনষ্টিংক্ট হ'ল ইনষ্টিংক্ট টু ফাইট, ফাইট কৰা। 3 নম্বৰ হ'ল রিপালশন, এইটো হ'ল রিপালশন। এইটো কি হয়? রিপালশন হল যেতিয়া আমি ভাল নলগা কোনো এটা বস্তুৰ ওচৰত আহোঁ আৰু তেতিয়া আমাৰ ভিতৰত যেটো অকৱাৰ্ডনেছ হয় বা ঘৃণা উৎপত্তি হয়। আমি মানসপতি মাহা রিপালশন, ইনষ্টিংক্ট অফ রিপালশন হল ভাল নলগা বস্তু এটাৰ ওচৰত গলে আমাৰ যেটো ঘৃণা বা যেটো এটা অকৱাৰ্ড সিচুৱেশ্যন আমাৰ মনত যেটো ক্ৰিয়েট হয় সেইটো হ'ল রিপালশন। Instinct of repulsion. Student, what is repulsion? Repulsion is expressing disgusting attitude towards any object, person or situation. যিকোনো মানুহৰ প্ৰতি, যিকোনো বস্তুৰ প্ৰতি, যিকোনো সিচুৱেশ্যনৰ প্ৰতি ঘৃণাৰ টেন্ডেন্সি ডেভেলপ কৰাটো হ'ল রিপালশন। আৰু ইয়াৰ লগত কি আবেগ জড়িত হৈ আছে? ইয়াৰ লগত জড়িত হৈ আছে ডিসগাস্ট, ঘৃণা। রিপালশনৰ লগত ডিসগাস্ট জড়িত হৈ আছে। যেনেকে ধৰা তুমি কোনো এটা মানুহক ভাল নোপোৱা, তুমি তেওঁৰ মেছেজ পালা, ভাল মেছেজে পালা, নাসিমা ভালনে? কোনোবাই ক'লে নাসিমা তোমাৰ ভালনে? তুমি পঢ়া শুনা কৰিছানে? কিন্তু তুমি জানা মানুহজন ভাল নহয় বা তুমি কোনো কাৰণে মানুহজনক ভাল নোপোৱা। সেই মেছেজটো চোৱাৰ লগে লগে চেলাউৰি তোমাৰ কুচ খাই গ'ল, চেলাউৰি কুচ খাই গ'ল, নাসিমাৰ চেলাউৰি যে কুচ খাই গ'ল সেইটো হ'ল ঘৃণা, মাথাটো তোমাৰ গৰম হৈ গ'ল। এই যে এটা মেছেজ অহাৰ লগে লগে তোমাৰ লগত কাজিয়াও হোৱা নাই, তোমাৰ লগত বহুত আগত কাজিয়া হৈছিলে কিন্তু এতিয়া কোনো ধৰণৰ কাজিয়াও হোৱা নাই, কোনো সমস্যাও হোৱা নাই, ঘপককে তুমি মেছেজটো পাই ডিস্টার্ব হৈ গলা, তোমাৰ কিছুমান কথা মনত পৰি গ'ল, তুমি ডিস্টার্ব হৈ গলা। এই যে তোমাৰ মুখখন যে পৰিৱৰ্তন হৈ গ'ল সেইটো হ'ল ডিসগাস্ট। আৰু রিপালশন হ'ল সেই মানুহজনৰ প্ৰতি তোমাৰ মনত থকা এটা ঘৃণা। এইটো হ'ল এক ধৰণৰ ইনষ্টিংক্ট। ভাল নোপোৱা জাগা, ভাল নলগা জাগা, ভাল নলগা মানুহৰ মাজত থাকিলে আমাৰ যেটো মুখৰ ভাৱ হয় সেইটো হ'ল আমাৰ ডিসগাস্ট। মনত যেটো ফিলিং হয় ফিলিংটো হ'ল রিপালশন। ইট ইজ নাথিং বাট feeling something which is in hatred position, which is in bad position towards any object, person or situation. That is repulsion. Parental instinct. Parental instinct is love for family, family feeling, an instinct which is there for
family. It is the mother of intelligence and mortality. It is associated with tender emotion, which is called maternal feeling. মাৰ প্ৰতি থকা যেটো ফিলিং, মাৰ প্ৰতি থকা ফিলিংটো হ'ল আমাৰ এই পাৰ্টিকুলাৰ ইনষ্টিংক্ট, যে ইনষ্টিংক্টৰ নাম হৈছে পেৰেণ্টেল ইনষ্টিংক্ট। নাও ষ্টুডেণ্ট তুমি চাবা, যেতিয়া সাৰেগামাপাত ল'ৰা ছোৱালী যায় বা ডান্স ইণ্ডিয়া ডান্স হওক বা যিকোনো শ্ব'ত যেতিয়া ল'ৰা ছোৱালী যায়, ল'ৰা ছোৱালীৰ মা যেতিয়া আহে তেতিয়া সেই ল'ৰা ছোৱালীবিলাক আৱেগিক হৈ যায়, কান্দি দিয়ে, মাক একদম সাৱটি লয়, কিন্তু সেই মাৰ লগতেই তেওঁলোক থাকে। এনেকুৱাও নহয় যে মাৰ লগত নাথাকে। বহুত বছৰ মূৰত মাক দেখিছে এনেকুৱা নহয়, তেওঁলোকে মাৰ লগতেই থাকে, কিন্তু ঘপককে যেতিয়া মাক দেখে লগে লগে মাক সাৱটি ধৰা, মাক মৰম কৰা, দ্যাট ইজ পেৰেণ্টেল ইনষ্টিংক্ট আমাৰ ভিতৰত থাকে, সুপ্ত হৈ থাকে। মাৰ প্ৰতি থকা এটা মৰম সুপ্ত হৈ থাকে। যেতিয়া আমি মাক চাওঁ সেই উত্তেজনাটো আমাৰ আহি যায়, টেন্ডেন্সিটো আহি যায়, মৰম কৰাৰ টেন্ডেন্সি আহি যায়, আৰু লগে লগে আমি আৱেগিক হৈ কান্দি দিওঁ, মাক মৰম কৰোঁ। সেইটো হ'ল খুবেই এটা ভাল লগা ইনষ্টিংক্ট। এইটো কথা পাতিবলৈ মোৰ বহুত ভাল লাগিছে। পেৰেণ্টেল, দিছ ইজ অলছ' ন'ন এজ ইম'চনেল এফেকশ্যন। ইয়াৰ লগত জড়িত হৈ আছে এফেকশ্যন, এফেক্টিভ ইনষ্টিংক্ট, এফেকশ্যন, য'ত আমি ফিল কৰোঁ, মাৰ প্ৰতি ফিলিং, সেইটো হ'ল পেৰেণ্টেল ইনষ্টিংক্ট। নেক্সট হ'ল এপিল। এপিল কি? এইটো হ'ল aroused instinct. It is aroused when other instinctive activities result in failure. The cognitive aspect of this instinct is the failure of the combative instinct. Distress, its associated emotion. It is manifested by cries for help. Yes, মই তোমাক কৈছো এইটো কি? appeal. appeal মানে প্ৰাৰ্থনা কৰা, প্ৰাৰ্থনা কৰা। এই ইনষ্টিংক্টটো আহে যেতিয়া আমি সব ফালৰ পৰা ফেইল হৈ যাওঁ, যেতিয়া আমাৰ ভিতৰৰ সব ইনষ্টিংক্ট মৰি যায়, যেতিয়া আমাৰ সব ৰাস্তা বন্ধ হৈ যায়, তেতিয়া আমাৰ এটা ৰাস্তা খোলা থাকে, এইটো হ'ল প্ৰাৰ্থনা। এইটো হ'ল এপিল ইনষ্টিংক্ট। এই ইনষ্টিংক্ট কেনেকৈ কাম কৰে চোৱা, যেতিয়া কোনো এটা ধৰা কোনো এজন মানুহৰ ধৰা ফাঁসি হ'ব, কোনো এজন মানুহৰ ফাঁসি হ'ব, ফাঁসি হোৱাৰ সময়ত তেওঁৰ ভাল লগা, বেয়া লগা, খং উঠা সব বন্ধ, কাৰণ কোনো লাভ নাই, খং কৰি লাভ নাই, দুখ কৰি লাভ নাই, কান্দি লাভ নাই, প্ৰকাশ কৰি লাভ নাই, অকল প্ৰাৰ্থনা হ'ল একমাত্ৰ ইনষ্টিংক্ট যেটো তেতিয়া হেল্প কৰিব। তেতিয়া সেই ফাঁসিৰ মানুহজন কি কয়, মোক ক্ষমা কৰি দিয়ক, মোক ফাঁসি নিদিব, বা খুব চিঞৰ বাখৰ কৰে, ছটপটাই থাকে, ফাঁসি গৃহলৈকে যাব নিবিচাৰে, একেবাৰে মোক এৰি দিয়ক, পাগলৰ নিচিনা ব্যৱহাৰ কৰি থাকে। সেই যে বাহিৰৰ পৰা তেওঁ যে হেল্পৰ কাৰণে কান্দি থাকে, নিজকে যে এটা হেল্পলেছ ফিল কৰে, সেইটো হ'ল এপিল ইনষ্টিংক্ট, প্ৰাৰ্থনা কৰা, এপিল ইনষ্টিংক্ট। যেতিয়া সব ইনষ্টিংক্ট বন্ধ হৈ যায়, এই ইনষ্টিংক্ট তেতিয়া কাম কৰে, ভিতৰৰ পৰা এপিল কৰাৰ, ক্ষমা বিচৰাৰ এটা টেন্ডেন্সি গ্ৰ' কৰে। সেক্স ইনষ্টিংক্ট। Sex instinct is a biological instinct. It is a very common instinct. It is there in every individual, and this particular instinct is arised out of love, care, emotion, and this is a primary instinct. Next instinct is curiosity. Curiosity হল যিকোনো এটা কথা জনাৰ আগ্ৰহ, যিকোনো এটা কথা জনাৰ আগ্ৰহ। কিছুমান মানুহৰ ভিতৰত এই কিউৰিয়চিটি বহুত হেভি থাকে, তেওঁলোকে যিকোনো কথা এটা লগে লগে জনাৰ তেওঁলোকৰ যথেষ্ট আগ্ৰহ থাকে। মোৰ খুব ভাল লাগে এনেকুৱা মানুহ। তুমি চাবা, মই প্ৰায় তোমালোকৰ হোৱাটছআপ ষ্টেটাছ চাওঁ, ফিল ছ' হেপী টু হেভ ইউ ইন মাই লাইফ। কি ভাল লাগে মোৰ ষ্টুডেণ্টৰ ষ্টেটাছ চাবলৈ, নতুন নতুন ক্ৰিয়েটিভিটি। কেতিয়াবা ঘৰতে একুৱেৰিয়াম বনাইছে, নিজৰ মাটিত তেওঁলোকে খেতি কৰিছে, সৰু সৰু বস্তু বনাইছে, মোক কিমান পিকচাৰ পঠাই থাকে এভৰি ডে। দিছ ডেজ আই এম বিজি, ডেট ইজ ৱাই আনএবল টু পোষ্ট দোজ ইন মাই ষ্টেটাছ। পঠাই থাকে ষ্টুডেণ্টে, ফুল বনাব, বাঁহ দি কিবা এটা বনাব। মোৰ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টো নহয়, বেলেগ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট, ছাবজেক্টও নাজানে, কোনো মিল নাই, কিন্তু মোক পঠায়। এইটো কেলে পঠায়, এটা এপ্ৰিচিয়েশ্যন পাব, ইট ইজ দেয়াৰ ইনষ্টিংক্ট।
কিউৰিয়াছিটি টু ন' চামথিং মোৰ টু এক্সপ্ৰেছ দেমছেল্ফ ডেট ইজ ৱাই তেওঁলোকে এই ধৰণৰ ইণ্টেলেকচুৱেল থিংকিং শ্বেয়াৰ কৰে কিছুমান ষ্টুডেণ্টৰ এই টেণ্ডেঞ্চিটো আছে কিছুমান মানুহৰ আছে ষ্টুডেণ্ট নহয় মানুহৰ আছে কিউৰিয়চিটি নতুন এটা কথা জনাৰ আগ্ৰহ তুমি চাবা সৰু বাচ্চাক তুমি এটা ঘড়ী দিবা মোৰ ঘৰৰ ওচৰতে আছিলে সৰু বাচ্চাক তুমি কোনো এটা বস্তু দিলে বাচ্চাটো বস্তুটো ভাঙি পেলায় ভাঙি এইটো কাৰণে পেলায় যে ভিতৰৰ পাৰ্টছ কেইটা চাব বিচাৰে ঘড়ীৰ ভিতৰত কি আছে পুতলাৰ ভিতৰত কি আছে পুতলাটো ছিঙি পেলায় ছিঙি এনেকে চাই পুতলাৰ ভিতৰত কি আছে মূৰটো চাই মূৰৰ ভিতৰত কি আছে এটা এটা টেন্ডেন্সি বাচ্চাৰ থাকে নতুন নতুন কথা জনাৰ নতুন নতুন বস্তু এটা আবিষ্কাৰ কৰাৰ টেন্ডেন্সি এটো এক ধৰণৰ ইনষ্টিংক্ট কিউৰিয়চিটি ইনষ্টিংক্ট টু নো সামথিং নিউ submission কি instinct for submission requires the presence of a senior member of one's species for its expression. The emotion which helps express it is negative self-feeling, and in its operate form, it makes the individual submit himself completely before another person. This is a negative instinct. We completely submit ourselves to another person. Surrender কৰি দিওঁ আমি সারেন্ডার কৰি দিওঁ যেতিয়া এটা মানুহ একেৰাহে আমাৰ লগত কাজিয়া কৰে আমাৰ লগত যুদ্ধ কৰে আমাক অপমান কৰে আমি তাৰ উত্তৰ দিওঁ হয় কিন্তু এটা সময়ত ভাগৰি গৈ আমি সারেন্ডার কৰি দিওঁ আৰু সেই মানুহজন জিকি যায় উপায় নাথাকে মানুহৰ সুসাইড কৰাৰ ইনষ্টিংক্টটো ইয়াৰ পৰাই আহে সারেন্ডার করা সাবমিশন নিজকে সাবমিট করে দিয়া তোমালোকে যেনেকে কপি সাবমিট করা তেনেকে সাবমিট করে দিয়া কিন্তু কিছুমান মানুহ আছে সাবমিট নকৰে নিজকে ইমান সহজতে অন্যৰ আগত নিজকে সৰু নকৰে কিন্তু যাৰ আনফৰ্চুনেটলি সাবমিশন ইনষ্টিংক্ট আছে সেই মানুহবিলাকৰ নেগেটিভ সেলফ ফিলিং থাকে ইয়াৰ ইমোশনটো কি নেগেটিভ সেলফ অ্যাসারশন এই মানুহবিলাক সহজতে কাবু হৈ যায় যিকোনো সিচুৱেশ্যন হ্যান্ডেল কৰিব নোৱাৰে অকমান ধুমুৱা আহিলেই সাবমিট কৰি দিয়ে মই নোৱাৰিম বুলি হাল এৰি দিয়ে এই মানুহবিলাকৰ ইমোশন হ'ল নেগেটিভ সেলফ অ্যাসারশন আৰু তেওঁলোকৰ ইনষ্টিংক্টটো কোৱা হয় সাবমিশন ভিতৰৰ পৰা নিজৰ প্ৰতি থকা বিশ্বাসৰ অভাৱ আৰু হেতু কাৰণে এই ধৰণৰ মানুহ বেলেগ মানুহৰ পৰা পোৱা অকমান আঘাতত ভাঙিও যায় আৰু নিজকে সাবমিট বা সারেন্ডারও কৰি দিয়ে তো এটো এটা নেগেটিভ ইনষ্টিংক্ট নাথাকিলে ভাল হয় এটো কনফিডেন্স ৰেজ কৰিব লাগে ষ্টুডেন্ট অলৱেজ ৰিমেম্বাৰ ওয়ান থিং কনফিডেন্স থব লাগে তুমি যদি ৰাইট জায়গাত আছা ধুনিয়াকে নিজৰ কথাটো এক্সপ্ৰেস কৰিব লাগে কাজিয়াৰ যোগেদি নহয় নিজৰ লজিক্যাল পয়েন্টটো উইথ লজিক এক্সপ্ৰেস কৰি বুজাই দিব লাগে হেতু অত্যন্ত জৰুৰী কথা কিন্তু সাবমিশন ইনষ্টিংক্ট হ'ব নালাগে ঠিক আছে এটো এটা পালো আমি ইনষ্টিংক্ট 8 নম্বৰ 9 নম্বৰ হল সেলফ অ্যাসারশন হোয়াট ইজ দিস the opposite of the instinct of submission is self assertion মানে হার নামা সাবমিশনের অপোজিট হার নামানা কোনোবাই তোমাৰ লগত কিবা এটা কথা যুদ্ধ কৰিছে লাষ্ট মোমেন্ট লকে তাৰ লগত জড়িত হৈ থকা ইয়াত মই মোৰ এটা ফ্ৰেণ্ডৰ এক্সাম্পল দিম যোন এতিয়া এক্সপায়াৰ হৈ গৈছে আৰু এই ক্লাছটো কৰাৰ পাছত সাগে মোৰ অকমান বেয়া লাগিব এই কথাটো শেয়াৰ কৰাৰ কাৰণে সব মানুহৰ ইমোশন বেলেগ বেলেগ থাকে মোৰ ইমোশনাল এক্সপ্ৰেশন বেলেগ বেলেগ she was a very nice friend of mine her name was Monalisa মই তাই মোৰ কলিগ আছিল মই তাৰ লগত চাকৰি কৰিছিলো চাকৰি জীৱন তাক মই একেলগে পাইছো তাৰ ব্ৰেষ্ট ক্যান্সাৰ হ'ল ব্রেস্ট ক্যান্সার হওয়ার পাছত তাই মানসিকভাবে অলপ ভাঙি পড়েছিল ডেফিনেটলি ব্রেস্ট ক্যান্সার এটা বহুত ডাঙৰ কথা তো কিন্তু মানসিকভাবে যেনেকে ভাঙিব লাগিছিল তেনেকে ভাঙা নাই আমি তো পাগল হৈ গৈছিলো কি হ'ব আমাৰ লগৰ লগত এনেকুৱা হৈ গ'ল আমি মানি কালেক্ট কৰি আছিলো বিভিন্ন সোৰ্সৰ পৰা কোনো উপায় হয় নেকি তেতিয়া মই এটা প্ৰাইভেট জব কৰি আছিলো আজিৰ নিচিনা অৱস্থা তেতিয়া মোৰ নাছিলে হেতুৰ এটা মানে এইটো এটা ইনষ্টিংক্ট চোৱা এই সময়ত যে মই যে ধৰণে অৰ্থনৈতিক সহায় কৰিব লাগিছিল সেই সহায় কৰিব পৰা অৱস্থাত মই নাছিলো এটো এক ধৰণৰ গিল্ট ফিলিং এটো এটা ইনষ্টিংক্ট গিল্ট ফিলিং আৰু এই গিল্ট ফিলিংটো মৃত্যুলৈকে থাকিব উপায় নাই এতিয়া অৰ্থনৈতিক অৱস্থা ভাল নহয় ময়ো নিৰুপায় যিমানটো পাৰা গৈছে আমাৰ লগৰবিলাকে আমি সহায় কৰিলো
মৃত্যুৰ দিনলৈকে তাক আমি হাঁহি মেলি থাকিবলৈ দেখিলো। ইয়াক কোৱা হয় সেলফ এসাৰ্শন ইনষ্টিংক্ট। সিনেমা চোৱা একে থাকিলে, একেই ধৰণৰ আমাৰ টিফিন কৰা থাকিলে, একেই ধৰণৰ জীৱনটো থাকিলে, এটা যে ব্ৰেষ্ট কেঞ্চাৰ হোৱা চুলি পৰি পৰি গৈ আছে, অপাৰেশ্যন হৈছে বডিৰ ওপৰত, বিভিন্ন ধৰণৰ সাৰ্জাৰী পিঠিলৈকে বিয়পি পৰিছিল, আমাৰ লগত আহা, আমাৰ লগত একেলগে থাকা, মৃত্যুৰ অলপ দিন আগলৈকে ফেচবুকত এক্টিভ হৈ থকা, হাঁহি থকা, জোকস শ্বেয়াৰ কৰি থকা, এইটো হ'ল সেলফ এসাৰ্শন ইনষ্টিংক্ট। ভিতৰৰ পৰা আহা ইনষ্টিংক্ট, যে ইনষ্টিংক্টে মৃত্যুৰ আগলৈকে কেঞ্চাৰৰ লগত যুঁজিবলৈ এটা শক্তি দি থৈ গ'ল তাক। সব মানুহৰ এইটো নাথাকিব পাৰে, কিন্তু থাকিলে ভাল। আৰু তাৰ এটা বহুত ভাল এক্সাম্পল মানে এই ধৰণৰ কথা। নেক্সট ইনষ্টিংক্টৰ ফালে যাম আমি এতিয়া। আচ্ছা, এতিয়া আমি নেক্সট ইনষ্টিংক্টটো চাই লওঁ। তেতিয়াহ'লে আমাৰ নেক্সট ইনষ্টিংক্টটো কি হ'ব এতিয়া? গ্রিগেরিয়াসনেস অর হার্ড ইনস্টিংক্ট। আমি এটা অকমান পঢ়ি লওঁ। গ্রিগেরিয়াসনেস অর হার্ড ইনস্টিংক্ট, এটা কি বস্তু চোৱা। It is true that man is a social animal who detests loneliness. The tendency towards gregariousness, that is, living in a group, is found to exist in every conscious creature. It is associated with the emotion of loneliness. Yes. এই ইনষ্টিংক্টটো কি ষ্টুডেণ্ট? এই ইনষ্টিংক্টটো হ'ল য'ত আমি গ্ৰুপত থাকিও লোনলি ফিল কৰোঁ। আমি গ্ৰুপত আছোঁ, চবৰ মাজত আছোঁ, কিন্তু আমি লোনলি ফিল কৰোঁ। ভগৱানৰ কৃপাত এনেকুৱা ধৰণৰ চিটুৱেশ্যন আমাৰ কেতিয়াও হোৱাগে নাই। জাষ্ট বিকজ অফ ফেমিলি লাভ, ফেমিলি ছাপৰ্ট এণ্ড অল। এই ধৰণৰ চিটুৱেশ্যন মই কেতিয়াও পোৱা নাই, কিন্তু মই এনেকুৱা পোৱা মানুহ দেখিছোঁ। গ্ৰুপত থাকে, কিন্তু উইদাউট এনি ৰিজন তেওঁ গ্ৰুপৰ পৰা বহিষ্কাৰ কৰা হয়। তোমালোকৰ এনেকুৱা এক্সপিৰিয়েঞ্চ আছে নেকি মই নাজানো। কি হয় কথাটো, তোমাৰ কোনো ভুল নাই, তুমি ভালকেই থাকা, কিন্তু ইউ আৰ অলৱেজ ৰিজেক্টেড বাই আদাৰ্ছ। তুমি যেতিয়া কোনো এটা গ্ৰুপত গৈছা, দেন ইউ আৰ ফিলিং ডেট ইউ আৰ বিং নেগলেক্টেড বাই আদাৰ্ছ উইদাউট এনি ৰিজন। তুমি সদায় নিজৰ ফালৰ পৰা মেছেজ দিবলৈ চেষ্টা কৰা, তুমি সদায় নিজৰ ফালৰ পৰা আগবাঢ়ি যাবলৈ চেষ্টা কৰা, তুমি সদায় এটা ভাল ইনিচিয়েটিভ ল'বলৈ চেষ্টা কৰা, কিন্তু তুমি সদায় দুখ পোৱা। অলৱেজ ইউ আৰ ইন আ লবি where some people are there, they are making their friends and you are being rejected. You are there in the group, but you are always having the feeling of loneliness inside you. এটো এক ধৰণৰ ইনষ্টিংক্ট থাকে, সেইটো হ'ল গ্রিগেরিয়াসনেস অর হার্ড ইনষ্টিংক্ট, য'ত আমি লোনলি ফিল কৰোঁ, গ্ৰুপৰ মাজত থাকিও আমি অকলশৰীয়া। সেই ইনষ্টিংক্টটো নহ'লে ভাল। ফুড সিকিং। This instinct of food seeking is perhaps one of the most dominant instinct because this one, preservation of life is not possible in its absence. খুব ভাল কথা। ফুড সিকিং ইনষ্টিংক্ট কাৰ কাৰ আছে? খাবলৈ ভাল পোৱা কোন কোন আছে? খাবলৈ ভাল পোৱা মানুহ কোন কোন আছে? এতিয়া কোনো মাত নামাতে। হিমাংশু, খাবলৈ ভাল পোৱা? Sampriti, Polly, Anmona, Parishmita, Srishti, is there anyone? খাবলৈ খুব ভাল পায়? হিমাংশু, ভাল কথা, ভাল কথা। পাওঁ, ভাল কথা। আজি কি বনাইছে? ক্লাছ হৈ গ'লে গম পাবা ন কি বনাইছে। চিকেন। বাহ, হিমাংশু বঢ়িয়া। না চিকেন। চিকেন, শুনিলো আমি। যাম ৰবা। তো স্টুডেন্ট, habit of eating desirable and nutritious food. Food seeking হল habit of seeking delicious food, য'ত আমি nutritious আৰু delicious food খাবলৈ ভাল পাওঁ।
ফুডৰ পিকচাৰ দেখিলে আমি অনলাইন ফোন কৰোঁ, যেতিয়া আমি হোৱাটছআপত বা ফেচবুকত কোনো এটা পিকচাৰ চাওঁ লগে লগে আমাৰ এটা টেণ্ডেঞ্চি হয় যে এতিয়া অলপ খালে ভাল আছিলে, তো আমি লগে লগে ডমিন'ছত কল কৰা, হোম ডেলিভাৰী কৰা বা নিজে কোনো এটা বস্তু ঘৰত বনাই কিনে দুপৰীয়া বা পিছবেলা কিছুমান হেল্ডি ফুড খোৱা, এই খোৱাৰ যিটো টেণ্ডেঞ্চি আমাৰ থাকে যে কিবা এটা খালে ভাল আছিলে, এই যে টেণ্ডেঞ্চি আমাৰ থাকে, এই টেণ্ডেঞ্চি আমাৰ ফুড সিকিং টেণ্ডেঞ্চি। আৰু এই টেণ্ডেঞ্চিৰ যিটো ইমোশ্যন হয়, ইমোশ্যনটো হ'ল এপেটাইট। ইমোশ্যনটো হ'ল কিবা এটা খোৱা বস্তু দেখিলেই খাবলৈ মন যোৱা। কাৰ আছে এইটো? মোৰ অকমান আছে, ভাল লাগে মোৰ। একচুৱেলি মেবি আই এম বেংগলী, মেবি আ ৰিজন উই আৰ foodie people, that may be a reason. Next is acquisition. এটা খুব ভাল instinct. Instinct for acquisition is instinct of acquiring knowledge. কোনো একটা বস্তু acquire করা, কোনো একটা বস্তু লোৱা। Instinct for acquisition is found to exist in human being and other intelligent creature. এইটো চোৱা ষ্টুডেণ্ট, আমাৰ ওচৰত কিন্তু মাৰুতি আছিলে, মাৰুতি দিও আমার কাম হয়ে আসলে, কিন্তু আমি আস্তে আস্তে নতুন নতুন গাড়ি ইনভেন্ট কৰিলো, আৰু কমফৰ্টেবল গাড়ি, আৰু দেখিবলৈ ধুনীয়া গাড়ি, লাম্বৰগিনি, কিমান ধৰণৰ গাড়ি আমি এতিয়া ইউজ কৰোঁ, ঠিক আছে, কিমান হাইফাই আমি গাড়ি ইউজ কৰোঁ, সেম ফাংশন, কিন্তু আমাৰ সদায় নতুন কিবা এটা একুয়াৰ কৰাৰ, এচিভ কৰাৰ এটা টেন্ডেন্সি আছে। আমি এটা ঘৰ বনাবৰ কাৰণে মাটি কিনো, আকৌ মাটি কিনো, আকৌ গুৱাহাটীত এটা ফ্লেট কিনো, ইট ইজ নট বেড। একুয়ার করার টেন্ডেন্সি। মেট্রিকত আমি স্ট্যান্ড করিলো, হায়ার সেকেন্ডারি যদি মেট্রিকত আমি 9th পজিশন পাইছো, হায়ার সেকেন্ডারি ফার্স্ট হবই লাগিব। একুয়ার করার টেন্ডেন্সি, যিকোনো একটা বস্তু এচিভ করার টেন্ডেন্সি, এটা খুব ভাল বস্তু কিছুমান মানুহৰ থাকে। আমি যেতিয়া কোনো এটা বিজনেস কৰোঁ, চাল ডাল বিজনেস কৰোঁ, সেই বিজনেসৰ পৰা আমি আৰু এক্সপান্ড কৰিবলৈ চেষ্টা কৰোঁ। লাহে লাহে কাপোৰৰ বিজনেস কৰোঁ, তাৰ পৰা দোকান দিওঁ, এটা গাড়ী থাকিলে আৰু এটা গাড়ী লওঁ, জীৱনটোক ষ্টেণ্ডাৰ্ডটো আমি গ্ৰেচ কৰিব চেষ্টা কৰোঁ আৰু একুয়াৰ, এচিভ কৰিব চেষ্টা কৰোঁ। দিছ ইজ অলছ' ওৱান কাইণ্ড অফ ইনষ্টিংক্ট ডেট উই হেভ। ভেৰি গুড, ভেৰি নাইচ ইনষ্টিংক্ট। Constructiveness. The term constructiveness refers to the instinctive tendency to make a new thing or to create an environment in which some new thing can function. Constructiveness is that where we always try to create something new, something unique. For example, মোৰ best friend আছে দেৱ কন্যা চক্ৰৱৰ্তী, তাৰ যেটো ছোৱালী আছে, যিজনী ছোৱালী বৰ ভাল ছোৱালী, তাই সদায় এই মই এতিয়াও মোৰ মেছেজ আহি আছে, মই জানো তাৰে মেছেজ হ'ব এইটো, কিবা এটা ফুল বনাব, সৰু ছোৱালী, কিবা এটা ফুল বনাব, মাহী তুমি চোৱা মোৰ ফুলটো কেনেকুৱা হৈছে, বা টেবিল, ইমান সৰু ছোৱালী, টেবিল ক্লথ কোৱা, ফুল কোৱা বা ড্ৰয়িং কোৱা, সব মোক পঠাই থাকে। মোৰ মানে মোবাইলটো জাম হৈ গৈছে তাৰ ফটো ভিডিঅ' চাই, কিন্তু ভাল লাগে, মই কেতিয়াও মানে মিছ নকৰোঁ, মই এইকেইটাৰ যিমানে মোৰ বিজি থাকোঁ মই ৰিপ্লাই সদায় দিওঁ। সেইটো হ'ল এক ধৰণৰ ইনষ্টিংক্ট, এই বাচ্চাটোৰ বেছিকে আছে। এই ইনষ্টিংক্টটো হ'ল কনষ্ট্ৰাকটিভনেছ, যিকোনো এটা বস্তু কনষ্ট্ৰাক্ট কৰা। লাফটাৰ ইনষ্টিংক্টটো মোৰ পুৰা আছে। লাফটাৰ ইনষ্টিংক্ট হ'ল সদায় হাঁহি থকা। মই এইটো কাৰণে কেতিয়াবা মোৰ ঘৰতো মা অকণমান গালি পাৰি, ইমান হাঁহি থাকোঁতে মোৰ কি কৰিম মই এতিয়া। এইটো চোৱা, আমি চবেই জানো যে ইনষ্টিংক্ট হ'ল ইননেট ইনবৰ্ন টেন্ডেঞ্চি। মই ভাবিছোঁ নেক্সট ক্লাছত মাকো লৈ ল'ম, লগতে মাকো লিংকটো শ্বেয়াৰ কৰি দিম আৰু মাক ষ্টুডেণ্ট হিচাপে ল'ব লাগিব। একচুৱেলি আমাৰ মাকো আমি ষ্টুডেণ্ট হিচাপে ল'ব লাগিব বুলি ভাবোঁ, তেতিয়াহ'লে কেইটামান কথা তেওঁলোকেও গম পাই যাব আৰু আমাক পাছতে দুখী নাথাকিব। তোমালোকৰ কথা নাজানো, কিন্তু মই ভাবোঁ যে মোৰ মাৰ লগত মই এটা লিংক শ্বেয়াৰ কৰিলে বেটাৰ হ'ব নেকি, গুগল ক্লাছৰুম লিংক। লাফটাৰ হ'ল যেতিয়া আমি স্মাইল কৰোঁ। স্মাইল কৰিলে কি হয়, যিকোনো কথা আমি সৰুকে ল'ব পাৰোঁ, পাতলকে ল'ব পাৰোঁ, আমাৰ গধুৰ মনটো আমি হালকা কৰিব পাৰোঁ। সেইটো কাৰণে লাফটাৰ ইজ আ ভেৰি ইম্পৰ্টেণ্ট থেৰাপি। এইটোতো ভগৱানৰ গ্ৰেছ যে আমি নৰ্মেলি হাঁহোঁ, নহ'লেতো এই যে ডাঙৰ ডাঙৰ চিটি, দিল্লী, কেলকাতা, বম্বেত মানুহে পইচা খৰচ কৰি হাঁহি আছে। কেনেকৈ হাঁহি আছে? তেওঁলোকে কোৰ্চ কৰিছে, লাফটাৰৰ কোৰ্চ। মানুহৰ কেনেকুৱা অৱস্থা হৈ গৈছে চোৱা।
ইমোশ্যন ইমানেই কম হৈ গৈছে যে হাঁহিবৰ কাৰণে এতিয়া কোৰ্স কৰিব লাগে। তেওঁলোকে সব ৰাতিপুৱা ওলাই আহি হা 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 হাতটো এনেকে ওপৰত উঠাই দিয়ে, হা 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 হাঁহি থাকে, তাত কোনো কাৰণ নাই, কাৰণ নোহোৱাকে হাঁহি থাকে। এই বস্তুটো জানো আমাৰ ভিতৰত থকা মনটো পাতল কৰিব? কেতিয়াও নহয়। 1200-1300 টাকা দি তুমি এটা কোর্স কৰিলা, হা 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 হা, তাৰপিছত তুমি ঘৰত গলা, ঘৰত গৈ তুমি আকৌ খং পাতল। ভিতৰৰ পৰা আহা এটা নেচাৰেল ভাল লগা, এই যে তোমালোকৰ লগত মই ক্লাছ কৰিছো, মোৰ কিমান ভাল লাগিছে। তোমালোকক যে লগ পাইছো, অলপ দিনৰ গ্যাপ হৈছিলে এই তোমালোকৰ পৰীক্ষাৰ সংক্ৰান্ত কথাত বা মোৰ ক্লাছ নাছিলে তেতিয়া। আজি যে মই তোমালোকক লগ পাইছো, মোৰ গাটো ভাল লগা নাই, কিন্তু অকনো মোৰ ফিল হোৱা নাই যে মোৰ গাটো ভাল লগা নাই। হাহা হাহা কৰি থাকিলে কিন্তু গাটো বেয়াই লাগি থাকিলেহেঁতেন। তোমালোকৰ লগত যে প্ৰেক্টিকেলি লগ পাই গৈছো, মোৰ যে কিমান ভাল লাগিছে, চকুটো বেছি মেলিব পৰা নাই, কিন্তু মনটো বৰ ভাল লাগিছে। তো লাফটাৰ হ'ল এমিউজমেণ্ট, ভিতৰৰ পৰা আহা এটা আনন্দ, যে আনন্দ আমাক এটা মানসিক শান্তি প্ৰকাশ কৰাত সহায় কৰে। সো ইট ইজ অলসো আ ভেরি গুড ইনষ্টিংক্ট। তো এই ধৰণে আমাৰ 14টা ইনষ্টিংক্ট আছে। আমি তেতিয়াহ'লে কি পালো ষ্টুডেণ্ট? Let us have a look on those instincts, and these instincts are given by William McDougall. Those instincts are escape, পলাই যোৱা, combat, কাজিয়া কৰা, repulsion, ঘৃণা কৰা, parental instinct, মাক মৰম কৰা, appeal, প্ৰাৰ্থনা কৰা, sex. Next is curiosity, জিঘাংসা বা কোনো এটা কথা জনাৰ আগ্ৰহ, সাবমিশন, নিজকে নিজে সারেন্ডার করা, এটো নেগেটিভ হয় ইনস্টিংক্টটো, সেলফ অ্যাসারশন, লাস্ট লৈকে যুঁজি থকা, সারেন্ডার নকৰা, কিন্তু খুব ভালকে সিচুৱেশ্যনৰ লগত যে প্ৰত্যাহ্বান পাইছে, চ্যালেঞ্জ পাইছে, চ্যালেঞ্জৰ মোকাবিলা কৰা, দিস ইজ আ ভেরি নাইস ইনস্টিংক্ট। নেক্সট ইজ গ্রিগেরিয়াসনেস, লোনলি ফিল করা, অকলশৰীয়া ফিল কৰা, ফুড সিকিং, খোৱাৰ ইচ্ছা, একুয়েজেশন, এচিভ করা, একুয়ার করা, লৈ লোৱা কোনো এটা বস্তু, ঠিক আছে, ভাল কথা। কনস্ট্রাকটিভনেস, গঠনমূলক চিন্তাধারা, গঠনমূলক ক্রিয়েটিভ কাম কৰা। 14 নম্বৰ হ'ল লাফটার, হাঁহি থকা, ফুৰ্তিত থকা। তো কেইটা হ'ল আমাৰ 14টা ইনষ্টিংক্ট। এতিয়া মই তোমাক কম কোন কোন প্ৰফেশনৰ মানুহৰ মাজত এই ইনষ্টিংক্ট বেছিকে থাকে। তুমি চাবা, এস্কেপ, পলাই যোৱা। স্টুডেন্ট, পলাই যোৱা ইনষ্টিংক্ট থাকে ক্রিমিনালৰ মাজত। যেতিয়া কোনো এটা মানুহ কোনো ক্রাইম কৰা মানুহৰ মাজত এই ইনষ্টিংক্ট বেছিকে দেখা যায়। তেওঁলোকে সদায় ভয়ে ভয়ে থাকে, সদায় পলাই থাকে, মানসিকভাৱে ধৰা নপৰাৰ চেষ্টাত থাকে, নিজকে লুকাই লুকাই থাকে তেওঁলোক। এইটো এস্কেপ তেওঁলোকৰ থাকে। কমবেট, কাজিয়া কৰা, খঙাল প্ৰকৃতিৰ মানুহৰ এই নেচাৰ দেখা যায়। সৰু সৰু কথাত খং কৰা, আৰু এই মানুহকেইটা কিন্তু জীৱনত যথেষ্ট অকলশৰীয়া হয়। ৰিপালশ্যন হ'ল ঘৃণা কৰা। মই এইটো আজিলৈকে বুজি নাপাওঁ যে মানুহৰ এই ইনষ্টিংক্টটো কেলে থাকে, ঘৃণা কৰা। মই এনেকুৱা দেখিছো, কোনো কাৰণ নাই, তুমি মানে এনেকে পাৰ কৰি ক্ৰছ কৰি গুচি গলা, তোমাৰ লগত আজি কথা কব, কালি কথা নকয়, কিন্তু তুমি একো কৰাই নাই। অকাৰণে সৰু সৰু কথাত মানুহক জাজ কৰা, অকাৰণে মানুহৰ লগত সম্পৰ্ক বেয়া কৰা, কোনো এটা বস্তু ভাল কৰিবলৈ চেষ্টা নকৰা, যিকোনো কথাতেই ঘৃণাৰ মনোভাৱ পোষণ কৰা, এইটো থাকা দেখা যায়। প্যারেন্টাল ইনস্টিংক্ট আমার সবর আছে, মার প্রতি থকা এটা স্নেহ। অ্যাপিল হল প্রার্থনা করা, আমি ভগবানের ওচৰত কৰোঁ, সারেন্ডার কৰোঁ, আমি সব রাস্তা যেতিয়া বন্ধ হৈ যায়, আমি প্রার্থনার যোগেদি আমার কাম কৰিবলৈ চেষ্টা কৰোঁ। কিউরিওসিটি হল যিকোনো এটা কথা জনাৰ আগ্ৰহ। ইঞ্জিনিয়াৰ, যিবিলাক মানুহ ইঞ্জিনিয়াৰিং কৰে, ইঞ্জিনিয়াৰ, তেওঁলোক নতুন কিবা এটা কনষ্ট্ৰাকশ্যনত সদায় কিউৰিয়চিটি ইউজ কৰে। তোমালোকে বিশ্বাস নকৰিবা ষ্টুডেণ্ট, ডুবাই এনেকুৱা এটা কাণ্ট্ৰি, যে কাণ্ট্ৰিৰ তোমাৰ তলত যিটো বালু আছে, তাত কোনো ষ্ট্ৰং মাটি নাই। এটা ঘৰ হ'বলৈ হ'লে মাটি লাগিব, মাটিটো মজবুত হ'ব লাগিব, মজবুত হ'লেহে তাৰ ওপৰত ঘৰ হ'ব। বালুৰ ওপৰতে, চেণ্ডৰ ওপৰতে ঘৰ টিকিব পাৰিব নেকি? চেণ্ডটো এনেকৈ ফুৰফুৰীয়াকৈ পৰি যায়, চেণ্ডৰ ওপৰত ঘৰ নহয়। কিন্তু ডুবাইৰ নিচিনা জাগা য'ত খালি বালু আছে, মাটি নাই, তাত ইঞ্জিনিয়াৰে পৃথিৱীৰ
বেষ্ট বিল্ডিং বনাই দেখাইছে ডুবাই হল গোটেই পৃথিৱীৰ ভিতৰত বিখ্যাত কেলে বিখ্যাত বিল্ডিংছৰ কাৰণে তেওঁলোকৰ যেটো আৰ্কিটেকচাৰ আছে তুমি কল্পনা কৰিব নোৱাৰিয়া আমাৰ মাটিত হেতু বনোৱা ইজি তেওঁলোকে কেনেকুৱা টেকনলজি লগাইছে কি ধৰণৰ তেওঁলোকৰ কনষ্ট্ৰাকটিভ ইনষ্টিংক্ট হ'ব পাৰে তুমি কল্পনা কৰা যে তেওঁলোকে ফুৰফুৰীয়া বালিৰ ওপৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ মনুমেণ্ট থিয় কৰাই গোটেই পৃথিৱীক আচৰিত কৰি দেখাই দিছে তো এইটো হ'ল কনষ্ট্ৰাকটিভ ইনষ্টিংক্ট কিছুমান মানুহৰ খুব মানে খুব ভালকে থাকে কনষ্ট্ৰাক্ট কৰাৰ তেওঁলোকৰ টেন্ডেন্সিয়ে বেলেগ থাকে খুব ভাল কথা এইটো আচ্ছা এইটো আমি একটা পালো সেলফ অ্যাসারশন নিজের কথা সদায় পজিটিভকে ভাবা যুদ্ধ করা গ্রিগেরিয়াস লোনলি ফিল করা ফুড সিকিং একুইজিশন কনস্ট্রাকটিভনেস এইমাত্র কলো লাফটার হাঁহি থকা কিছুমান মানুহ মোৰ লগৰবোৰ বৰ ফুৰ্তিত থাকে কিছুমান লগৰ আছে বৰ ফুৰ্তিত থাকে সদায় হাঁহি থাকে বৰ ভাল লাগে সব কথা লাইট কালাৰ যথেষ্ট ভাল তো এইকেইটা হ'ল আমাৰ ইনষ্টিংক্ট তুমি নিজৰ জীৱনৰ লগত কম্পেয়াৰ কৰি চোৱাচোন তোমাৰ জীৱনত তোমাৰ কি কি ইনষ্টিংক্ট আছে আৰু সেই ইনষ্টিংক্টৰ যোগেদিহে তুমি নিজৰ আত্মপ্ৰকাশ কৰা when we express our instinct it becomes our emotion ইনষ্টিংক্টক এক্সপ্ৰেছ কৰিলেই আমাৰ ইমোশন হৈ যায় তো ইমোশন কি ষ্টুডেন্ট আমি এতিয়া অকমান ইমোশন কি ইমোশন হ'ল এফেক্টিভ এক্সপিৰিয়েন্স arouse out of instinct মই আৰু এটা অনলাইন আৰ্টিকেল ইউজ কৰি আছো I am using another online article free skills start here this is the website topic is emotion characteristics and its function and this particular article is shared by Sri Wangi Zov so without wasting time let us have a look এই আৰ্টিকেলটো কি কৈছে instinct is to instincts are reactions based on your emotion ki silo emotions are reactions based on your instinct ইনষ্টিংক্টৰ ওপৰত বেস কৰা তোমাৰ ইমোশন ভিতৰত থকা ইনষ্টিংক্টে তোমাক দি যে কাম কৰায় সেই কামটোই হ'ল তোমাৰ ইমোশন ইমোশনস আর আউটার এক্সপ্রেশন অফ ইনার ইনষ্টিংক্টৰ আউটার এক্সপ্রেশনে হ'ল ইমোশন emotions the word emotion is derived from the Latin word immover which means to stir or to agitate the word emotion is derived from the Latin word immover which means to stir up or to agitate তার মানে কি ইমোশন শব্দটো এটা লেটিন শব্দ ইমোভাৰৰ পৰা আহিছে EMOVER ইমোভার শব্দৰ পৰা আহিছে তাৰ মানে কি তার মানে হল টু স্টির আপ অর টু এক্সাইট যিকোনো কথাত এক্সাইটেড হৈ থকা এজিটেটেড হৈ থকা সেই ভিতৰৰ পৰা যেটো উত্তেজনা সেই উত্তেজনাৰ কাৰণে তুমি যে খং কৰা ভয় খোৱা মাৰপিট কৰা ভাল পোৱা তোমাৰ সব কাম ফিয়ার অ্যাঙ্গার জয় জেলাসি আমার চাৰিটা ইমোশন ফিয়ার অ্যাঙ্গার জয় জেলাসি আমার চাৰিটা প্ৰাইমাৰী ইমোশন ভিতৰৰ পৰা যেটো আমি এক্সাইটমেন্ট ফিল কৰো আৰু এই চাৰিটা বস্তু যে আমি বাহিৰত প্ৰকাশ কৰি দিও আমাৰ মুখত যে উলাই পৰে প্ৰকাশ কৰো সেই প্ৰকাশ কৰাটো ইমোশন ভিতৰত চলি থকা কামটো হ'ল ইনষ্টিংক্ট this is the difference and without instinct emotions are impossible ঠিক আছে এটো আমি বুজি পালো এতিয়া স্টুডেন্ট ইমোশনসক আমি আৰু ভালকে কেনেকে বুজি পাব পাৰো what are the characteristics of emotion এটো সোয়া every emotional experience involves feeling of anger joy jealousy yes প্রতিটো ইমোশনৰ ভিতৰত ফিয়ার অ্যাঙ্গার জয় জেলাসিৰ এটা ছাপ থাকে কারণ এই কেটা হল আমার প্রাইমারি ইমোশন and emotional reactions are based on instincts emotional reaction instinctor উপর বেস করি হয় ঠিক আছে emotional reactions are marked by physical changes yes student আমার এটা বহু ডাঙৰ এটা ভুল ধাৰণা আছে আজি তোমার ধারণাটো আমি ভাঙি দিও emotions are not only psychological but physical reactions also emotions are both psychophysical
reactions. Emotions are both psychophysical reactions. দুটাই হল ইমোশন, psychophysical reaction, দুটাকে ইমোশন বুলি কয়। তুমি অকল মনে মনে ভাবি থকাটো তোমাৰ ইমোশন নুবুজায়, যেতিয়ালৈকে তুমি তোমাৰ ইমোশনটো ফিজিক্যালি এক্সপ্ৰেছ কৰি নিদিয়া। ফিয়াৰ, তুমি যদি ঘামি যোৱা সেইটোৱে তোমাৰ ইমোশন। ভিতৰতে ফিয়াৰ লাগিছে, তুমি একদম বিন্দাস, একদম ধুনীয়াকে তুমি বহি আছা একদম, সেইটো তোমাৰ ইমোশন নুবুজায়। তোমাৰ মুখখন কলা পৰি গ'ল, তুমি ঘামি গলা, তোমাৰ ভয় লাগিছে। বাহিৰৰ পৰা মানুহে তোমাৰ ইমোশনটো চাব পৰা হ'ব লাগিব আৰু ইনষ্টিংটো মনত লুকাই থাকিব পৰা হ'ব লাগিব, তেতিয়াহে তোমাৰ ফাংচনটো ঠিক হৈছে। তোমাৰ এংগাৰ, খং উঠিছে, এতিয়া মোৰ খং উঠিছে বুলি তুমি ক'ব পাৰা নেকি? মোৰ খং উঠা নাই নহয়। যদি মোৰ চেলাউৰিটো কোচ খাই যায়, যদি মোৰ মুখখন কলা পৰি যায়, মই যদি অকমান টানকে কওঁ, তুমি লগে লগে বুজি পাবা বাইদেউৰ আজি খং উঠিছে। তো ইমোশন সদায় বাহিৰৰ পৰা দেখা যায়। মই মোৰ ফ্ৰেণ্ডৰ কথা কওঁতে অকমান আবেগিক হৈ গ'লো, ভিডিঅ'টো অকমান বন্ধ কৰি দিলোঁ, তো মই যে আবেগিক হৈ গ'লো, সেই আবেগটো বাহিৰৰ পৰা যাতে দেখিব নোৱাৰা, তোমালোকে যাতে সেইটো দেখি নোপোৱা, তাৰ কাৰণে মই ভিডিঅ'টো 2 ছেকেণ্ডৰ কাৰণে বন্ধ কৰি দিছিলোঁ। ইমোশন সদায় বাহিৰৰ পৰা আমি দেখি পাওঁ, সেইটো এটা অদ্ভুত কথা। মানুহে ভাবে ইমোশন মেণ্টেল, ইমোশন মেণ্টেল, মেণ্টেল নহয়। মেণ্টেল হ'ল ইনষ্টিংক্ট, ইনষ্টিংক্ট মেণ্টেল। ইনষ্টিংক্ট যেতিয়া বাহিৰত ওলাই আহে, এইটো অট'মেটিক ইমোশন হৈ যায়। আৰু ইমোশন বাহিৰত দেখি পাবাই তুমি। ইমোশনছ আৰ ফিজিকেল and psychological reaction, both psychophysical reaction, that is emotion. ঠিক আছে, এইটো আমি বুজি পালো ভালকে। মই তোমালোকক প্ৰশ্ন কৰিম, মই আগতে কথাটো অকমান বুজাই লৈছো, তাৰ পিছত নেক্সট যেটো ক্লাস হ'ব তাতে আমাৰ কোশ্চেন আনসাৰ সেশনো হ'ব। নেক্সট ইজ ইমোশনস আর প্রাইমারি অর সেকেন্ডারি, দুটাই হ'ব পাৰে। ইমোশন প্রাইমারি সেকেন্ডারি দুটাই হ'ব পাৰে। মুখ্য গণ্য, আমাৰ মুখ্য ইমোশন হ'ল 4টা: ফিয়ার, এংগার, জয়, জেলাসি। ঘনাই ঘনাই আমাৰ ভিতৰত প্ৰকাশ পায়। আৰু গৌণ ইমোশন হ'ল এই ধৰা একুৱেজেশন, কিছুমান মানুহৰ থাকে, কনষ্ট্ৰাকশন, একুৱেজেশন, কিউৰিয়সিটি, কিছুমান মানুহৰ থাকে, কিন্তু ম্যাক্সিমাম মানুহৰ ফিয়ার, এংগার, জয়, জেলাসি থাকেই। কোনো না কোনো ক্ষেত্ৰত তেওঁলোকৰ মাজত প্ৰকাশ পায়েই পায়। তো আমাৰ 4টা প্ৰাইমাৰী ইমোশন আছে আৰু কেইটামান সেকেন্ডাৰী ইমোশনো আছে। Emotions are subjective, different to different individual. Emotions are different to different individual. এতিয়া চোৱা সাউথৰ মুভি, মই ধৰা মোৰ ভণ্টিৰ লগত সাউথৰ মুভি চাবলৈ বহিছো, তাত এটা দুখৰ সিন আহি গ'ল, কিন্তু ইমান ফানিকে এইটো এক্সপ্ৰেছ কৰিছে যে দুখ লগা নাই। দুখৰ সিন কিন্তু মোৰ ভণ্টিয়ে কান্দি তৎপোৱা নাই আৰু মই মোৰ ভণ্টিক চাই হাঁহি তৎপোৱা নাই। সেম সিচুৱেশ্যন, এজনৰ ইমোশন হ'ল টোটেলি অপোজিট, দ্য পাৰ্চন ইজ ক্ৰাইং। এজনৰ ইমোশন টোটেলি অপোজিট, দ্য পাৰ্চন ইজ স্মাইলিং। এজন ক্ৰাইং, এজন লাফিং, জোৰে জোৰে হাঁহিছে, জোৰে জোৰে কান্দিছে, আৰু দুজনেই সাউথৰ চিনেমা চাই আছে। তো ইমোশনস আর সাবজেক্টিভ, ইট ভ্যারিজ ফ্রম পার্সন টু পার্সন। সব মানুহৰ কাৰণে ইমোশনাল ৰিয়াকশন বেলেগ বেলেগ হয়, বেলেগ বেলেগ হয়। কিছুমান মানুহ মানসিকভাৱে অকমান দুৰ্বল, তেওঁলোকে কোনো দুখজনক কথা সহজে চাব নোৱাৰে। কিছুমান মানুহ ঠিক আছে, কোনো কথা নাই, তেওঁলোকে ওলাই আহিব পাৰে সোনকালে। তো সব মানুহৰ ইমোশনাল ৰিয়াকশন বেলেগ বেলেগ থাকে। দ্যাট ইজ different to different people. External situations produce emotions. এটা মনে স্টুডেন্ট, emotions are external. এক মিনিট, emotions are external. External situations এ emotion produce করে, always remember. বাহিৰৰ পৰা ইমোশন দেখি পাওঁ কিন্তু আমি, ফিয়ার, এংগার, জয়, জেলাসি, এইবিলাক আমি এক্সটার্নালি দেখি পাওঁ আৰু এক্সটার্নাল সিচুৱেশ্যনৰ কাৰণে এইবোৰ হয়। ফিয়ার, বাহিৰৰ পৰা কোনো এটা তোমাক খুন্দা মাৰিলে, ফিয়ার হল তোমাৰ। ভিতৰৰ পৰা কোনো এটা সিচুৱেশ্যন তোমাক ভয় খুৱালে, কালি বলে সেকেন্ড সেমিষ্টাৰৰ পৰীক্ষা, তুমি বলে দেখি পালা, কালি ডিব্ৰুগড় ইউনিভাৰ্চিটি সেকেন্ড সেমিষ্টাৰৰ পৰীক্ষা ল'ব। এই যে বাহিৰৰ যেটো সিচুৱেশ্যন, তোমাৰ মনটো একেবাৰে ধকধকাই আছে ভয়তে তোমাৰ। তো এই ধৰণৰ বাহিৰা কেইটামান সিচুৱেশ্যনে আমাক ভিতৰৰ পৰা উত্তেজিত কৰি দিয়ে
আৰু উত্তেজনা যেতিয়া হয় তেতিয়া প্ৰথম ইনষ্টিংক্টটো চাৰ্জ হৈ যায় আৰু বাহিৰৰ পৰা ইমোশনটো ওলাই আহে তো ইমোশনস আৰ ইনফ্লুয়েন্সড বাই এক্সটাৰ্নাল সিচুৱেশনস yes next is overt behavior is the product of emotion overt behavior behavior is the product of emotion আমি বাহিৰত যি ৰিয়েকশনস দিও হেকেটা ৰিয়েকশনসই আমাৰ ইমোশনক গঠন কৰে ইমোশন কিন্তু মনৰ ভিতৰৰ পৰা এনে নাহে তুমি এনে হাঁহি থাকা নেকি কথা নাই বতৰা নাই you are smiling you are laughing you are crying then you are a mad person it is not possible why are you crying why are you laughing why are you smiling there are some reasons and what are those reasons are from where those reasons are coming those reasons are coming from environment পৰিবেশৰ পৰা এই কাৰণবিলাক আহি আছে যে কাৰণৰ বাবে তুমি এই ধৰণৰ ৰিঅ্যাকশন দেখাই আছা তোমাৰ ইমোশন তুমি দেখাই আছা এনভায়রনমেন্টে তোমাক প্রভাবিত কৰিছে ইমোশন দেখাবলৈ সো ইমোশনস আর বেসড অন আউটার এক্সপ্রেশন emotions are based on instincts emotions are both physical and psychological and emotions are different to different individual remember these things yes emotions are complex মই নাজানো তোমালোকে এটো তোমালোকৰ হয় নে নহয় তোমালোকে কেতিয়াবা এটো নিশ্চয় বিভিন্ন সিচুৱেশনত কৈছা যে মই তোমাক বুজিয়ে নাপাওঁ হয়তো সৃষ্টি কেতিয়াবা কোনোবা ফ্ৰেণ্ডক কৈছা মই যে তোক ধৰিবই নোৱাৰো নিহাৰিকা হয়তো কৈছা যে ধৰাই না যায় মানুহটো যে কি ভাবি থাকে কি কৈ থাকে ধৰাই না যায় তোমালোকৰ লগত এনেকে হয়নে unpredictable some people are unpredictable they are having a very good control over their emotion very good control you will never know what is going on inside their head what is going on there very difficult for you to find out this category of people are there and it is not bad okay different individual their needs abilities interests are different way of expressions are different introvert people are there extrovert people are there I am very much predictable but my husband is unpredictable we are living under the same roof so much difference we have in our behavior so people are different no differences are there তোমালোকৰ লগতো নিশ্চয় এনেকুৱা হয় ইমোশনস আর কমপ্লেক্স রিঅ্যাকশনস কোন এনেকুৱা হয় তোমালোকৰ লগত তুমি কাবাৰ লগত ধেমালি কৰিলা তোমাৰ কাৰণে এটো ধেমালি আছিল কিন্তু কোনোবাই এনেকে কি কথাটো গাত লৈ লৈছে এনেকুৱাকে তাৰ ইনষ্টিংক্ট হৈছে ঘৃণা মানে তোমাৰ কোনো এটা ধেমালি কোনোবাই যেতিয়া গ্ৰহণ কৰিব নোৱাৰিব তাৰ কি ইনষ্টিংক্ট হ'ব ঘৃণা রিপালশন এনেকে কি কথাটো লৈ লৈছে তুমি আচৰিত হৈ গৈছা তুমি একেবাৰে ব্লক you are immediately blocked from all the sessions from WhatsApp from Facebook you are totally blocked you are trying to contact with that person you are feeling a devastating situation inside you মই এনেকা কি কথা কলো you are discussing with your other friends also but that person is silent তুমি সেই মানুহজনক হেৰুৱাই পেলালা চিৰ জীৱনৰ কাৰণে হেৰুৱাই পেলালা কথাটো ইমানেই সাধাৰণ আছিল যে এই দুখটো তোমাৰ থাকি গল সো ইমোশনস কিমান কমপ্লেক্স হয় you never know how the person will react when the person will react what are those things which will give a impression in his or her mind for reaction you never know তুমি কব নোৱাৰা এজন মানুহৰ মনৰ ভিতৰৰ হেই যে দুনিয়াটো তুমি হেতু কেতিয়াও খুলি নিজৰো দেখাব অন্যকো তুমি বুজিব নোৱাৰা হেতু পসিবল নহয় 100% তুমি এটা মানুহক বুজি পাই গৈছা it is not possible I will share this class link to my husband also and I will tell him that 100% it is not possible যে তুমি মোক 100% বুজি পাই যাবা with proof how I will show this to my husband and he will be very happy after hearing this is just a joke and we are totally different so it is not possible যে তুমি 100% কাবাক বুজি পাই যাবা because complex human behavior in itself is a very complex thing fear anger joy jealousy সব ইয়াত সোমাই আছে so you never know this is a very unique feature of emotion very nice feature acha next is range of emotions yes it varies range of emotions varies তোমার ভিতৰত যেটো জোশ আছে মোৰ এতিয়া অলপ কম আছে মোৰ বয়স হৈ গল
মোৰ ভিতৰত যেটো জোশ আছে মোৰ হাজবেণ্ডৰ মোৰ কম আছে তেওঁ অকমান মুতকে বেছি ম্যাচিউৰ তেওঁৰ অলপ এজ হৈ গৈছে মুতকে তো ডাঙৰ মোৰ ভিতৰত যেটো জোশ আছে মোৰ মা দেউতাৰ কম আছে তেওঁৰ এজ হৈ গ'ল তো ইমোশনস বয়স লৈ লৈ ঠাণ্ডা হৈ যায় এতিয়া যেটো উগ্ৰতা এতিয়া যেটো এটা সেলফ অ্যাসারশন ইনস্টিংক্ট ফিয়ার জেলাসি জয় আছে এটা সময়ত গৈ হেতু কমিবলৈ ধৰিব আৰু এটা সময়ত আমাৰ কি হ'ব এক্সপ্ৰেশনস হ'ব বিভিন্ন ধৰণৰ সাইকোলজিক্যাল সোশিয়াল এক্সপ্রেশনস আমি দিম আমাৰ এক্সপেৰিয়েন্সও হ'ব তাৰ লগে লগে আমি হেকেটা এক্সপ্রেস কৰিম সিচুয়েশন ওয়াইজ তো এটো এটা পৰিৱৰ্তনৰ মাজত যায় ইমোশনস এটা পৰিৱৰ্তনৰ মাজত যায় বিভিন্ন সময়ত বিভিন্ন হয় তোমালোক নিশ্চয় এতিয়া হাঁহি থাকা তোমাৰ সৰু বেলাৰ কথাবিলাক ভাবি সৰুতে তুমি কেনকা খং কৰিছিলা তোমাৰ যদি কোনো প্ৰাইভেট সৰু ভিডিও আছে সেই ভিডিও চালে তোমাৰ নিশ্চয় লাজ লাগে এতিয়া এৰা মই কথাটো কেলে কৈছিলো বা এই ধৰণে মই কেলে ইমান চিঞৰিছিলো এনেকে কেলে হাবুটি ধৰিছিলো এৰা মই যে কি পাগলামি কৰো নহয় এই কথাবিলাক নিশ্চয় তোমাৰ মনত কেতিয়াবা না কেতিয়াতো আহিব এই মই এইবিলাক যে কি কাম কৰো হেতু কথা সময়ৰ লগে লগে ইমোশনাল ৰেঞ্জও কমি কমি যায় আৰু নতুন নতুন ইমোশন আমাৰ জীৱনত স্থান পায় সো it varies from person to person varies from places to places varies from varies in different situations and it ranging from higher to lower so there are differences next is emotions are based on reasoning yes কারণ হব লাগিব আৰু সেই কাৰণবিলাক ইনষ্টিংক্ট ইমোশনৰ আত্মপ্ৰকাশ ইনষ্টিংক্টৰ ওপৰত বেছ কৰিয়ে হয় ইনষ্টিংক্ট নহলে ইমোশনৰ কোনো দাম নাই গাড়ী পেট্ৰল নহলে নচলে ইমোশন ইনষ্টিংক্ট নহলে নচলে ভিতৰৰ পৰা আহা টেন্ডেন্সিয়ে আমাক বহিৰ প্ৰকাশত সহায় কৰে so this is all about emotion and the last thing that I'd like to say that how to give emotional training to children it is a very important topic I think that you must study this topic this is important how to give emotional training to student আমি emotional training কেনেকে দিব পাৰি this will be discussed in my next class today I have discussed what is emotion what is instinct how they are interconnected what are those 14 primary instincts that we have in our life and role of instinct and emotion these points were discussed today next class last topic of this lesson will be discussed আৰু আজি মই অকলে কথা কলো তোমালোকে এই ক্লাছত অকনো ৰিপ্লাই নিদিলা জেনাৰেলি মোৰ সব ক্লাছৰ ষ্টুডেন্ট ৰিঅ্যাকশনস দিয়ে ৰেসপন্স কৰে আজিৰ এই পার্টিকুলার টপিকটো যেটো মই ডিসকাস কৰিলো মই নেক্সট ক্লাছত ইয়াৰ ওপৰত প্ৰশ্ন সুধিম ভালকে মনোযোগ দি শুনা ইনষ্টিংক্ট কি ইমোশন কি what is their connection what are our 14 principal instincts how they function and role of emotions in child's learning এই টপিক বিলাক তোমালোকে ৰেডি কৰি আনিবা মই প্ৰশ্ন কৰিম আৰু মার্কস দিম and I am telling you one thing যে এই অনলাইন টাইমত এই পেন্ডেমিক টাইমত মার্কস তোমাৰ কাৰণে অত্যন্ত জৰুৰী কোনটো মার্কস কেতিয়া লাগি যায় তুমি গম নোপোৱা তো নেক্সট ক্লাছত বি ৰেডি উইথ দিস টপিকস যে ইমোশনাল ট্রেনিং বাচ্চাক কেনেকে দিব পাৰি what role can school play or education play to give emotional training to a child what are our 14 principal instincts and how they work what is instinct and emotion what are their interconnection these were the topics discussed today and I will ask questions based on these topics and I will give marks also so see you all soon in my next class তাতে আমি আজিৰ ক্লাছটো ডিসকাশনস কেটা কৰিম মই গৰিমা বা এনিওয়ান অনন্যা সৃষ্টি এনিওয়ান নিহাৰিকা মই ৰিকুৱেষ্ট কৰিছো যে এই ক্লাছৰ এটা স্ক্ৰিনশ্বট লৈ লোৱা আৰু স্ক্ৰিনশ্বট লৈ তুমি আমাৰ এই যে WhatsApp গ্ৰুপত প্লিজ স্ক্ৰিনশ্বটটো দি দিয়া কোনে স্ক্রিনশট কৰি আছে গৰিমা okay গৰিমা very nice আচ্ছা how are you liking these topics instinct emotion কেনেকুৱা লাগিছে টপিক বিলাক Yes, মই কৰি আছো ma'am. thank you গৰিমা টপিক বোৰ কেনেকুৱা লাগিছে ষ্টুডেন্ট Ma'am, it's very interesting. it's really interesting and connected with your life it's connected with your life
তোমাৰ লাইফৰ লগত কানেক্টেড আমি নেক্সট ক্লাছ তো যে টপিকটো ডিসকাস কৰিম দ্যাট ইজ মোস্ট ফেভাৰিট টপিক এণ্ড ইউ কেন ৰিলেট ইউৰ সেল্ফ দ্যাট ইজ টাইপস অফ পাৰ্চনেলিটি তুমি এতিয়া গম পাবা তুমি কি ধৰণৰ মানুহ সো বি ৰেডি ফৰ মাই নেক্সট ক্লাছ টাইপস অফ পাৰ্চনেলিটি আমি নেক্সট ক্লাছত ডিসকাস কৰিম আৰু এই টপিকবিলাকৰ ওপৰত প্ৰশ্ন সুধিম ইয়েস প্ৰাৰ্থনা प्रार्थना অকমান শাই টাইপ प्रार्थना শাই টাইপ তো আমি টাইপস অফ পার্সোনালিটি ডিসকাস কৰিম আৰু তোমালোকৰ পার্সোনালিটিৰ লগত কম্পেয়াৰ কৰি চাম যে হোৱাট কাইন্ড অফ পার্সন ইউ আৰ সি ইউ অল সুন ইন মাই নেক্সট ক্লাস এন্ড গৰিমা তুমি গ্ৰুপত দিলা ফটোটো অ্যাটেন্ডেন্সের ফটো গ্ৰুপত দিবা গৰিমা I hope গৰিমাই ফটো লৈ লৈছে ঠিক আছে স্টুডেন্ট তেতিয়া হলে আমি আকৌ নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ ma'am. বি রেডি ফর দ্য কোশ্চেনিং আজি একো অ্যান্সার দিয়া নাই কিন্তু নেক্সট ক্লাছত মার্কস পাবা অ্যান্সার দিবই লাগিব আজি পঢ়োৱা টপিক বিলাক নেক্সট ক্লাছত পঢ়ি আহিবা বাই বাই Ma'am. গৰিমা ডান Hi, ma'am. Bye, ma'am. গৰিমা ডান ফটো তুমি ললা টোটাল 20 টা আছে মুক লৈ 19 মুক লৈ 20 তো তার মানে 19 স্টুডেন্টস আর देयर তুমি অ্যাটেন্ডেন্স ললা Thank you, গরিমা ma'am. ফাইন অ্যাটেন্ডেন্স টেকেন ওকে স্টুডেন্ট Okay, বাই ma'am. বাই Ma'am, I'm done. ও ডান ওকে বাই বাই Yes, ma'am. Bye, ma'am.